Hello everyone. So I hope সকলোৱে ভালে আছা। তো মই আকৌ এবাৰ যিখিনি ফিউচাৰ ইঞ্জিনিয়াৰ্ছ আছে আমাৰ বা যিখিনি নতুনকৈ ইঞ্জিনিয়াৰিং কেৰিয়াৰ ষ্টাৰ্ট কৰিবলৈ গৈ আছে তোমালোকৰ বাবে এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ। কাৰণ তোমালোকে গম পোৱা যে মই দীৰ্ঘদিন ধৰি CW ৰিলেটেড ভিডিঅ'বিলাক বনাই আছোঁ, আপডেটখিনি দি আছোঁ, কেনেকৈ প্ৰচেছ হয়, কাউন্সিলিং হয়। এণ্ড উইথ টুগেডাৰ আজি মই এটা নতুন টপিক লৈ আহিছোঁ যে তোমালোকক যেতিয়া তোমালোকে ইঞ্জিনিয়াৰিং কেৰিয়াৰটো ষ্টাৰ্ট কৰিবা, মানে যিহেতু তোমালোকে গম পোৱা যে গোটেইখিনি প্ৰায় 3টা কাউন্সিলিং হৈ গ'ল, ভেৰিফিকেশ্যন এডমিশ্যনখিনি চলি আছে বা এইখিনি সময়ত হৈ যাব সেইখিনিও। অ'কে, তো প্ৰায় মোষ্ট অফ দ্য কাম হৈ গ'ল। তো এতিয়া কথা হ'ল কি, তোমালোকে লগতে ইণ্ডাকশ্যন প্ৰগ্ৰেমৰ লিষ্টখনো পাই গৈছা, কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। তো ইণ্ডাকশ্যন প্ৰগ্ৰেমৰ পিছত ক্লাছবিলাক ষ্টাৰ্ট হ'ব। তো সেইখিনি তোমালোকে গম পোৱা। এটা মোষ্ট ইম্পৰ্টেণ্ট কথা, যিহেতু তোমালোকে প্ৰথমবাৰ ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট হিচাপে নিজৰ জীৱনটো আৰম্ভ কৰিবলৈ গৈ আছা, এতিয়া কিছুমান বস্তু কিনিব লাগিব বিটেক ফাৰ্ষ্ট ইয়াৰত। চ' মই সেইখিনিৰ ওপৰত আজি এই ভিডিঅ'টো বনাইছোঁ যে থিংছ ইউ নিড টু বাই এজ এ ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট বিফ'ৰ ষ্টাৰ্টিং ইয়ৰ ইঞ্জিনিয়াৰিং কেৰিয়াৰ। অ'কে, তো এতিয়া কথা হ'ল কি, তোমালোকে এজ এ বিটেক ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট তোমালোকে কি কি বস্তু কিনিবা চ' ডেট তোমালোকৰ সেইটো বস্তু ইউজফুল হয় ইন ইয়ৰ বিটেক। অ'কে, চ' চোৱা বস্তুবিলাক এনেকুৱা হয়, তোমালোকৰ যিহেতু বেলেগ বেলেগ ব্ৰাঞ্চ থাকে, তো ব্ৰাঞ্চ হিচাপত তোমালোকে বেলেগ বেলেগ বস্তু কিনিব লাগিব পিছলৈ। কিন্তু যিটো বিটেক ফাৰ্ষ্ট ইয়াৰ সেইটোত কি হয়, অল ব্ৰাঞ্চ হৈ যায়, মানে ছাবজেক্টখিনি মানে গোটেইখিনি ব্ৰাঞ্চ যিমানখিনি ব্ৰাঞ্চে আছে সকলোৱে সেই এটা ছাবজেক্টে পঢ়ে মানে। অ'কে, খালি তাত ছেকশ্যন এ ছেকশ্যন বি থাকে, লাইক যিখিনি চাৰ্কিট ব্ৰাঞ্চ, ইলেক্ট্ৰিক, ইলেক্ট্ৰনিক, কম্পিউটাৰ চায়েন্স, সেইবিলাকক এটা বেলেগ গ্ৰুপত ভগোৱা হয় আৰু এইখিনি এটা বেলেগ গ্ৰুপত। চ' এইখিনি ছেমিষ্টাৰ হিচাপত ভগোৱা হয় যে যিখিনি চাৰ্কিট ব্ৰাঞ্চ মানে ইলেক্ট্ৰিক, ইলেক্ট্ৰনিক, তোমাৰ নেক্সট কম্পিউটাৰ চায়েন্স, সেইখিনিয়ে যিখিনি মানে ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়িব। বাকী ক'ৰ ব্ৰাঞ্চৰ যিখিনি ব্ৰাঞ্চ আছে লাইক চিভিল, মেকানিকেল, সেইখিনি ষ্টুডেণ্টে এই বস্তুখিনিক মানে ছেমিষ্টাৰ 2ত পঢ়িব। মানে চাৰ্কিট ব্ৰাঞ্চে যদি ছেমিষ্টাৰ 1ত যিখিনি ছাবজেক্ট পঢ়ে, ইহঁতে ছেমিষ্টাৰ 2ত পঢ়িব। এক্সচেঞ্জ হয়, বাট অভাৰঅল যে যিটো বিটেক ফাৰ্ষ্ট ইয়াৰৰ কোৰ্চ সেইটো গোটেই ব্ৰাঞ্চৰ কাৰণে ছেম থাকে। তো বিটেক ছেকেণ্ড ইয়াৰৰ পৰাহে তোমালোকৰ নিজৰ ব্ৰাঞ্চৰ ছাবজেক্টবিলাক আহি যায়, ঠিক আছে। তো তাত তোমালোকৰ মানে নিজৰ নিজৰ ব্ৰাঞ্চৰ ওপৰত পঢ়িবলৈ পাবা। এণ্ড তাৰপিছতে তোমালোকৰ নিজৰ ইঞ্জিনিয়াৰিঙৰ কেৰিয়াৰ ষ্টাৰ্ট হয়। বাট বিটেক ফাৰ্ষ্ট ইয়াৰত কিছুমান ইম্পৰ্টেণ্ট বস্তু আছে যিটো তোমালোকে কিনিব লাগিব। আৰু লগতে মই কৈ দিওঁ যে প্ৰায় 2024ৰ পৰা NEP আণ্ডাৰত বিটেকৰ যিটো চিলেবাছ সেইটো প্ৰায় চেঞ্জ হৈ গৈছে। লাইক আমাৰ সময়লৈ সেইটো বস্তু নাছিলে, বাট আমাৰ পিছৰ বেটছৰ পৰা প্ৰায় সেইটো চেঞ্জ হৈছে। চ' 2024ৰ পৰা তোমালোকৰ কি হ'ল যে NEP আণ্ডাৰত কিছুমান চেঞ্জেছ আহিছে। বাট ষ্টিল যিখিনি তোমালোকৰ ইম্পৰ্টেণ্ট বস্তু সেইখিনি মানে আগতেও ইম্পৰ্টেণ্ট আছিলে, এতিয়াও ইম্পৰ্টেণ্ট হয়। তো মই সেইখিনি ক'বলৈ গৈ আছোঁ। চ' পোনপ্ৰথমে তোমালোকক এটা চাইণ্টিফিক কেলকুলেটৰ লাগিব। এণ্ড বিকজ ইউ আৰ গোয়িং টু ডিল উইথ দ্য হায়াৰ লেভেল মেথমেটিক্স। অ'কে, তাত তোমাক লাগিব। আৰু লগতে কৈ দিওঁ যে বিটেকৰ গোটেইখিনি ছেমিষ্টাৰ এক্সামত সেই কেলকুলেটৰটো তোমালোকক মানে পাৰ্মিশ্যন দিয়া হ'ব নিবলৈ। কাৰণ কিয় ছেমিষ্টাৰৰ সময়ত তোমালোকক সেনেকুৱা কেলকুলেশ্যন কৰাত বহুত সময় যায়। তো চাইণ্টিফিক কেলকুলেটৰ লাগিব। এণ্ড তাতে বহুতখিনি ষ্টুডেণ্টে মিষ্টেকো কৰি দিয়ে কিছুমান কিনাত। চ' মই সেইকাৰণে কৈ দিছোঁ। চ' মোৰ লগত এটা কেলকুলেটৰ আছে যিটো মই দেখাব বিচাৰিছোঁ তোমালোকক। সেইটো হ'ল তোমাৰ যিটো কেচিঅ'ৰ কেলকুলেটৰ হয়, প্ৰায় ইয়াত যিটো মডেল হয় FX991ES। তো এইটো মডেল তোমালোকে কিনিব পাৰা। এণ্ড দিছ ইজ ভেৰি বেনিফিচিয়েল, আৰু এই 4 বছৰ এইটো কামত আহিব। চ' তোমালোকে এইটো কিনিব পাৰা। আৰু লগতে ইয়াৰ আৰু এটা হাই লেভেল আছে মডেলটো, সেইটো মোৰ মডেলটো ঠিক মনত নাই, বাট এইটো প্ৰায় আৰু অলপ মানে হায়াৰ লেভেলৰ, সেইটো কিনিব পাৰা। বাট সেইটো কিছু কমপ্লেক্সৰ কাৰণে বহুত ষ্টুডেণ্টে টান পায়। অ'কে, চ' মিনিমাম তুমি এই মডেলটো কিনিবা, যিটো FX991ES। চ' এই মডেলটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াত প্ৰায় 43টামান ফাংচন আছে ইয়াত। তো সেইখিনি ফাংচনছ তোমাক ইম্পৰ্টেণ্ট আছে, কাৰণ কিয় এভৰিথিং লাইক তোমাৰ ট্ৰিগন'মেট্ৰি হওক, হেৰি হওক, চ' কমপ্লেক্স তোমালোকে বস্তুখিনি ডিল কৰিব লাগিব। অ'কে, চ' এই কেলকুলেটৰটো ইম্পৰ্টেণ্ট, চাইণ্টিফিক কেলকুলেটৰ এটা চবচে মাষ্ট হয়। প্ৰত্যেকজন ইঞ্জিনিয়াৰিং ষ্টুডেণ্টে এইটো ইম্পৰ্টেণ্ট। ছেকেণ্ড কথা হ'ল এটা লেপটপ। এতিয়া বহুতখিনি ষ্টুডেণ্টে কয় যে ইঞ্জিনিয়াৰিং কেৰিয়াৰত লেপটপ লাগিব মানে। য়েছ, এজ পাৰ AICTE তোমালোকক এজ এ ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট প্ৰত্যেকজন ষ্টুডেণ্টৰ এজন লেপটপ এটা হোৱাটো জৰুৰী। আৰু লেপটপটো তোমাক বহুতখিনি কামত মানে দিব। লাইক তোমালোকে যে বিটেক ফাৰ্ষ্ট ইয়াৰ ষ্টাৰ্ট কৰিবা, তাত তোমালোকৰ এটা কডিঙৰ ছাবজেক্ট থাকে যিটো C প্ৰগ্ৰেমিং বুলি কয়। অ'কে, C প্ৰগ্ৰেমিং লেংগুৱেজ শিকোৱা হয়। চ' তাত তোমালোকে ইউজ কৰাৰ কাৰণে লেপটপটো ইউজ কৰিব পাৰা। তাত লেপটপটো থাকিলে তোমালোকে হয়তো কোডিংখিনি কৰিব পাৰিবা, কাৰণ কলেজত তোমালোকৰ থিয়ৰিটিও হওক বা যদি লেবৰেটৰী ভালদৰে আছে, দেন তোমালোকৰ লেবত ইউজ মানে সেইটো শিকোৱা হ'ব। বাট তোমালোকৰ যদি নিজা লেপটপ থাকে, প্ৰগ্ৰেমিংখিনি ঘৰতে তোমালোকে কৰিব পাৰিবা। আৰু সেইখিনি বস্তু একচুৱেলি এক্সামত আহে, যিখিনি প্ৰগ্ৰেমিং। চ' এইটো এটা বেনিফিট হয় যদি তোমাৰ হাতত এটা লেপটপ আছে। অ'কে, চ' এণ্ড লগতে আজিকালি তোমালোকে গম পোৱা
যিখিনি লেকচাৰ্ছ হওক সেইখিনি সকলো PPTত দিয়া হয়, PPT ফৰ্মেটত। তো মানে বহুতখিনি নোটছো তোমাৰ অনলাইন আহিব। তো লেপটপ এটা থাকিলে সেইটো এটা সুবিধা হৈ যায়, যিটো মই ফিল কৰোঁ। এণ্ড ডেফিনেটলি ইউ শ্বুড হেভ এ লেপটপ, ৰাইট? অ'কে, আৰু তোমালোকৰ সেইটো বস্তু চাই ল'বা প্ৰচেছৰ এইবিলাক, চ' ডেট তোমালোকে হাই টাস্ক কৰিব পাৰা। কাৰণ নিজৰ যেতিয়া তোমালোকে ব্ৰাঞ্চত সোমাই যাবা, সেইটো বহুত হাই লেভেল ছফ্টৱেৰৰ লগত ডিল কৰিব লাগিব পাৰে, চ' ডেট সেইখিনি বস্তু তোমালোকে কৰিব পাৰা। এনেকুৱা নহয় যে বস্তুটো শ্ল' হৈ যায়। তো সেইটো হ'ল। তো এতিয়া নেক্সট তোমালোকৰ আৰু এটা বস্তু ইম্পৰ্টেণ্ট হ'ল, সেইটো হ'ল EGD ছাবজেক্ট এটা। চ' EGD হ'ল যে ইঞ্জিনিয়াৰিং ড্ৰয়িং। এতিয়া ইঞ্জিনিয়াৰিং ড্ৰয়িং ছাবজেক্টটো একচুৱেলি যদি চাব যোৱা যায়, সেইটো চিভিল ইঞ্জিনিয়াৰিঙৰ ৰিলেটেড বস্তু হয়, কাৰণ সেইখিনি বস্তু মানে ড্ৰয়িং হয়। অ'কে, আৰু তাত কিছুমান ড্ৰয়িং শিকোৱা হয়, মই ক'ম বাৰু। চ' এইটো BTech ফাৰ্ষ্ট ইয়েৰত থাকে আৰু প্ৰত্যেকটা ব্ৰাঞ্চে হয়। কিন্তু পিছলৈ যদি চাব যোৱা যায়, এইটো অকল চিভিল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত বা মেকানিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত সেইবিলাক ইউজ কৰা হয়, ঠিক আছে, মেইনলি। এণ্ড চামটাইমছ ইলেক্ট্ৰিকেলতো হয়। বাট যিখিনি আমি ফাৰ্ষ্ট ইয়েৰত শিকোৱা হয়, তাত আমাক মানে বহুতখিনি লাইক অৰ্থগ্ৰাফিক প্ৰজেকশ্যনছ, অ'কে, আইচ'মেট্ৰিক ভিউ, যে এটা বস্তু এটা আঁকিলোঁ, তাৰ আইচ'মেট্ৰিক ভিউটো কেনেকুৱা হ'ব, ছাইড ভিউটো, লেটাৰেল ভিউটো কেনেকুৱা হ'ব, তো সেইবিলাকৰ ওপৰত ডিল কৰিব লাগিব। আৰু তোমালোকে এই EGD যিটো বস্তু ইঞ্জিনিয়াৰিং ড্ৰয়িং, সেইটো তোমালোকে ইউটিউবত মাৰিলেও বহুতখিনি লেকচাৰ্ছ পাই যাবা। তো তেনেকুৱা কণ্টেণ্ট আমাক লাগে। আৰু এতিয়া কথা হ'ল কি, এই যিটো ছাবজেক্ট, ইয়াত কিছুমান মানে ইনষ্ট্ৰুমেণ্ট কিছুমান লাগিব। অ'কে, সেইটো মানে ইউজ কৰাৰ কাৰণে কিছুমান মানে টুলছ কিছুমান লাগিব। এতিয়া সেই বস্তুখিনিৰ কথা মই ক'বলৈ গৈ আছোঁ তোমালোকক। চ' পোনপ্ৰথমে আহিব টি স্কেল। অ'কে, তোমালোকে স্ক্ৰীণত দেখাই পাবা। তো সেই টি স্কেল এডাল বহুত ইম্পৰ্টেণ্ট হয় যদি ইঞ্জিনিয়াৰিং ড্ৰয়িং ছাবজেক্টটো যেতিয়া কৰিব যোৱা যায়। নেক্সট আহিব তোমালোকৰ যিখিনি পেঞ্চিল, ৰাবাৰ, বা তোমালোকৰ যিখিনি কম্পাছ। এতিয়া কম্পাছৰ কথা ক'ব হ'লেও কম্পাছ তাত দুটা থাকিব। এটাতো আমাৰ যিটো আমি মানে জিঅ'মেট্ৰি বক্সত থাকে কম্পাছ, সেইটো সৰু হয়। এটা ডাঙৰ ধৰণৰ কম্পাছো হয়, সেইটো তোমাৰ দোকানত পাই যাবা। তো সেইটো তোমালোকে কিনিব পাৰা, ঠিক আছে। দেন তোমালোকে আহিব ছেট স্কুৱেৰ, যিটো মাষ্ট ইম্পৰ্টেণ্ট। লাইক টি স্কেল, ছেট স্কুৱেৰটো বহুত ইম্পৰ্টেণ্ট হয়, সেইটো তোমালোকে গম পাবা। তো ছেট স্কুৱেৰ এটা তোমালোকে কিনি ল'লে ভাল হয়। সেইটো তোমালোকক মানে যিখিনি EGDৰ যিখিনি হয় মানে কণ্টেণ্ট তোমালোকক দিয়া যাব, সেইখিনিত বহুত ইউজ হ'ব সেইটো বস্তু। দেন তোমালোকৰ ক্লিপছ আহিব, সেইখিনি বস্তু দিয়া হয় এক লগত। দেন তোমালোকক চাৰ্ট পেপাৰটো থাকিবই তাত, সেইটো তোমালোকে চেঞ্জ কৰি থাকিব লাগিব টাইম বাই টাইম। ড্ৰয়িং টেবুলটো তোমালোকক কলেজত দিয়া হয় নৰ্মেলি, সেইটো তোমালোক প্ৰয়োজনীয়তা তেনেকুৱা নাথাকে, ঠিক আছে। তো EGDৰ এইখিনি টুলছ লাগিব, লাইক কম্পাছ, পেঞ্চিলছ, ৰাবাৰ, ক্লিপছ, দেন ছেট স্কুৱেৰ, টি স্কেল, অ'কে। তো জেমেট্ৰিক যিখিনি বস্তু সেইখিনিৰ কথা মই তোমালোকক কৈ দিলোঁ। তো এইখিনি বস্তু তোমালোকৰ বহুত ইম্পৰ্টেণ্ট মানে, অ'কে। আৰু তাৰ লগত আৰু দুটামান কিবা ৰিলেটেড আছে, সেইখিনি মই স্ক্ৰীণত দি দিম। সেইখিনি বস্তু তোমালোকে যদি পাৰা ৰেডি ৰাখিবা। কিন্তু এই যিখিনি মই কৈছোঁ সেইখিনি মাষ্ট ইম্পৰ্টেণ্ট। ইভেন মই নিজেও এইখিনি বস্তু ইউজ কৰি মানে গোটেইখিনি কৰিছোঁ। লগতে মই কৈ দিওঁ যে এটা ড্ৰেফটাৰ বুলি বস্তু এটা আছে, মিনি ড্ৰেফটাৰ। একচুৱেলি ড্ৰেফটাৰটো বহুতে কিনে, বাট সেইটো ইমান ইম্পৰ্টেণ্ট নহয় যদি কাৰণ মই নিজৰ এজন চিভিল ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট হয়, তো মোৰ এতিয়ালৈ কোনো ধৰণৰ ড্ৰেফটাৰ ইউজ হোৱা নাই। তো ড্ৰেফটাৰ ইউজ মানে নকৰাকৈও পাৰি যায়। যদি কিনিব খোজা তেতিয়া কিনিব পাৰিবা, বাট ইউজ নকৰিলেও সেইটো বস্তু চলি যায়, ঠিক আছে। তো এইখিনি হৈ গ'ল। এণ্ড নেক্সট থিং ইজ, তোমালোকে যিহেতু ফাৰ্ষ্ট ইয়েৰত আহিছা, তো তোমালোক ফাৰ্ষ্ট ইয়েৰত ৱৰ্কশ্বপ দিয়া হ'ব। ৱৰ্কশ্বপটোত মানে তাত বহুতখিনি বস্তু শিকোৱা হ'ব, লাইক ফিটিং শিকোৱা হ'ব। অ'কে, তোমালোকে মানে কাঠৰ কিছুমান মডেল বনাব লাগিব। দেন ব্লেক স্মিথ, অ'কে, সেইবিলাক থাকিব। মানে যিটো আমাৰ ফাৰ্নেচ হয়, ফাৰ্নেচত কেনেকৈ মানে লোহা গৰম কৰি নতুন শ্বেপ কৰা, এইবিলাক কৰিব লাগিব, ৱৰ্কশ্বপত কৰিব লাগিব, ঠিক আছে। মেচিন লেব থাকিব, ঠিক আছে। মানে তাত স্কিল কৰা হ'ব, কিছুমান প্ৰেক্টিকেল বস্তু শিকায়। চ' তাৰ কাৰণে তোমালোকে এটা এপ্ৰন লাগিব, আৰু এপ্ৰনটো পাই যাব তোমালোকে দোকানত। এণ্ড মোষ্ট অফ দ্য কি হয় যে কলেজবিলাকত এখন নিজাববীয়াকৈ মাৰ্কেট থাকে, লাইক আজি এছাম ইঞ্জিনিয়াৰিং কলেজৰ কথা ক'বলৈ EC মাৰ্কেট এটা আছে, অ'কে। তো বাকী কলেজবিলাকতো তেনেকুৱা থাকে। তো সেই মাৰ্কেটখিনি তোমালোকে এই বস্তুবিলাক পাই যোৱা, লাইক মই যিটো এপ্ৰনৰ কথা ক'লোঁ, তো এইখিনি বস্তু ইম্পৰ্টেণ্ট, অ'কে। তো মই ষ্টাৰ্টিঙৰ পৰা যিখিনি ক'লোঁ যে EGDৰ মানে বস্তুখিনিৰ কথা ক'লোঁ, কেলকুলেটৰ ক'লোঁ, দেন লেপটপ ক'লোঁ, এণ্ড দিছ ইজ মই এপ্ৰনৰ কথা ক'লোঁ। এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। চ' শ্বৰ্ট ভিডিঅ' এটাৰ থ্ৰুৰে মই এইখিনি বস্তু কৈ দিলোঁ। আৰু বহুতখিনি ষ্টুডেণ্ট ডাউটত থাকে যে নতুনকৈ BTech কেৰিয়াৰ ষ্টাৰ্ট কৰিছে আৰু কি লাগে। আৰু লগতে য়েছ, অভিয়াছলি তোমালোকক যিখিনি কপি হয়, ক্লাছ কপি, এইবিলাকতো লাগিবই, কাৰণ ক্লাছত নোটছবিলাক দিয়া হ'ব, সেই নোটছখিনি তোমালোকে লিখিব লাগিব। তাত সেইখিনি বস্তু লিখিলে, আৰু যিখিনি একচুৱেলি BTech কেৰিয়াৰত এটা বস্তু ভাল হয়, যিখিনি আমাৰ কলেজত পঢ়োৱা হয় সেইখিনি বস্তু একচুৱেলি আহে মানে এক্সামত, ঠিক আছে। তাত কোনো বাহিৰৰ পৰা নাহে। তো সেইখিনি বস্তু চাবা তোমালোকে। চ' নোটছখিনি ভালদৰে লিখি লিখিবা, অ'কে। আৰু কিছুমানে টেবলেটো কিনি লয়, মানে অনলাইন ভিডিঅ'। চ' সেইটো নিজৰ কনভিনিয়েণ্টৰ ওপৰত কথা, অফলাইন লোৱা বা অনলাইন লোৱা। চ' এইখিনি বেছিক বস্তু যিখিনি মই কৈছোঁ অলৰেডি। চ' এইখিনি বস্তু তোমালোকক লাগিবই, ঠিক আছে। ইয়াতকৈ বেলেগ হয়তো কিবা লাগিব পাৰে কিছুমান বস্তুত, কিন্তু এইখিনি বস্তু বেছি হয়। চ' এইখিনি বস্তুৱে তোমালোকৰ BTech ফাৰ্ষ্ট ইয়েৰটো বঢ়িয়াকৈ চলি যাব।
অ'কে চ' মই শিকিব এই চব ভিডিঅ'ৰ থ্ৰুৰে দিলোঁ এণ্ড আই হোপ তোমালোকে ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা অ'কে লাইক কৰিবা এণ্ড ধন্যবাদ